গীতা ভাগৱতে কৈছে কলি যুগত কৃষ্ণক পাবলৈ হলে ভকতিৰ মাধ্যমেদি পাব লাগিব আৰু হে ভকতিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক আমাৰ ভকতিটো ভকতত কৰিব লাগিব কেনেকৈ নিজৰ জন্ম দিয়া ল'ৰা ছোৱালী কেইটাতকৈও আমি শ্ৰদ্ধাৰে কৰিব লাগিব সেই কাৰণে উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া হে উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলুভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ কাইটো দেহটো বেছি ভাল পাওঁ আৰু নিজৰ দেহটোতকৈও সবাতো অধিকা তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম যে মোৰ নিজৰ দেহটোতকৈও ভকতক ভাল পাওঁ আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় সেই ভকতৰ যদি পদধূলি আমাৰ সমাজৰ পৰে আমাৰ ঘৰখনত পৰে আমাৰ ঘৰখনৰ মংগল হ'বনে নহয় নিশ্চয় হ'ব সেইকাৰণে আমি এনে ধৰণৰ কৰ্ম আঁচনি সামূহিকভাৱে বছৰত এবাৰ সমূহীয়াভাৱে ল'ব লাগে আৰু আমাৰ ব্যক্তিগতভাৱে নিজৰ ঘৰত পাৰিলেতো সদায় নোৱাৰিলে সপ্তাহত নোৱাৰিলে পষেকত নোৱাৰিলে মাহেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমাৰ ভকতৰ পদধূলি আমাৰ গৃহত কৰিবই লাগিব এয়া 24 অৱতাৰৰ অন্যতম অৱতাৰ পিঠুৱে কৈছে যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত যিখন ঘৰত বছৰত এবাৰো ভকতৰ পদধূলি নপৰে সেইখন ঘৰত দুখ বেদনা ঈৰ্ষা হিংসা কুৰ্চুট কপট বেমেজালি বেছি হৈ থাকে মনত থাকিব সেই ভকতৰ সেৱাত কৃপণালী নকৰিব ভকতৰ সেৱাত আপুনি দিল খুচিকে দিব আপুনি দুহাতে দিব আপোনাক 4 হাতে দিব আপুনি এগুণ কৰিব আপোনাক অনন্ত গুণ দিব এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ সবে ধন খাঞ্চিত হয় আমাৰ বহুত মানুহে বছৰত এবাৰ সেৱা এটা পাতিলে ধন টকা পইচা খৰচ হ'ব বুলি কৃপণালী কৰে কিন্তু ভগৱানে কৈছে মোৰ কামত খৰচ নকৰিলে তোমাৰ কি হ'ব শাকত নাখায় লোন পিটিকাত যায় 3 গুণ তোমাৰ মই বহুত পইচা বেয়া কামত খৰচ কৰাই দিম ধন খাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ভগৱন্তই কৈছে মই দিয়া ধন থাকি মোৰ কামত যদি ব্যয় কৰিবলৈ টান পোৱা তোমাক মই বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা তোমাক মই দণ্ড দিম শাস্তি দিম কেনেকৈ দিম নহি চুৰে নেই নহি অগ্নিয়ে দহয় হয় তোমাৰ ধন টকা পইচা চুৰ ডকাইত উগ্ৰপন্থীয়ে নিব নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো মই ৰেহাই নিদিওঁ হা ধন বুলি পাছে কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি মোৰ কামত খৰচ নকৰা মানুহৰ পইচাটো মানে ধন থাকি খৰচ নকৰা মানুহক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ ভিক্ষা খুজিলেহে তেওঁ সেই পাপৰ পৰা বা সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক সদায় ভগৱন্তৰ নাম লৈ ভিক্ষা কৰে এয়া ভাগৱতৰ দৰ্শন গতিকে আমি ভাগৱত পঢ়ি শুনি আমাৰ সঞ্চিত অৰ্থ যাতে আমি সৎ প্ৰয়োগ কৰিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগয় আমি সৎভাৱে উপাৰ্জন কৰা ধনেৰে আমি সৎ কাম কৰিব লাগে তেতিয়া আপোনাৰ এগুণ লগালে অনন্ত গুণ দি দিব